এতিয়া গ্ৰীষ্মকালৰ সময় আৰু গ্ৰীষ্মকাল বুলি ক'লে বিভিন্ন বেমাৰ আজাৰে দেখা দিয়ে আৰু মই উপস্থিত আছোঁ গহপুৰৰ মেলেৰিয়া বিভাগৰ কাৰ্যালয়ত আৰু এই সময়ছোৱাত গ্ৰীষ্মকালৰ সময়ছোৱাত মেলেৰিয়া ডেংগু ইত্যাদি বিভিন্ন বেমাৰ বিয়পে গতিকে মেলেৰিয়া বিভাগে এবাৰ কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বা ঠায়ে ঠায়ে ইতিমধ্যে গৈছে নাই ৰাইজক সজাগ কৰিছে নাই সেই বিষয়ে আমি কথা পাতিম মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু গ্ৰীষ্মকাল আহি বুলি ক'লে বিভিন্ন বেমাৰসমূহে দেখা দিয়ে গতিকে আপোনালোকৰ ফালৰ পৰা কেনেকুৱা সজাগতা ৰাইজৰ মাজত বা কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে আপোনালোকে চবেই জানেই বৰষুণৰ পৰিমাণ যিমানে বৃদ্ধি পাইছে সিমানে মহৰ উপদ্ৰৱটোও বাঢ়ি গৈ আছে আৰু আমাৰ বিশেষকৈ গহপুৰ অঞ্চলটো অতি চেঞ্চিটিভ উত্তৰ ছাইডে মানে জংঘল আছে পাহাৰৰ লগত কানেকশ্যন আছে আৰু দক্ষিণ ছাইডে আমাৰ ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে গতিকে ইয়াত যথেষ্ট পৰিমাণৰ পানী জমা হয় জেগাটো দ গতিকে ইয়াত মহৰ উপদ্ৰৱটো স্বাভাৱিকতে বেছি আৰু আমাৰ ইয়াত বিভিন্ন জনজাতিৰ মানুহ থাকে বিভিন্ন জনগোষ্ঠীৰ মানুহ থাকে তেওঁলোকৰ ট্ৰেডিশ্যনেলি কিছুমানে গাহৰি পালন কৰে গতিকে সেইকাৰণে আমাৰ বিশেষকৈ জাপানীজ এনকেফেলাইটিছত আমি গহপুৰ প্ৰতি বছৰে মানে আক্ৰান্ত হৈ থাকোঁ এইবাৰো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সেই বেমাৰকেইটা যাতে নাহওক কিন্তু তথাপিও আমি আমাৰ ফালৰ পৰা আমি যিখিনি সজাগতা কৰিব লাগে সেইখিনি ইতিমধ্যে আৰম্ভ কৰিছোঁ আমি বিভিন্ন বাগানত গৈছোঁ বাগানৰ লেবাৰসকল বাগানৰ শ্ৰমিকসকলৰ লগত আলোচনা বিলোচনা কৰিছোঁ তেওঁলোকৰ ষ্টাফৰ লগত আলোচনা কৰিছোঁ তাতে আমি বায়'ডাৰ্ট মহৰ চ'ৰ্চ ৰিডাকশ্যন কৰাৰ এটা ব্যৱস্থা লৈছোঁ ITBN কৰিছোঁ বিভিন্ন গাঁৱত গৈ পেলাই আমি আঁঠুৱাবিলাক ITBN কৰিছোঁ আমাৰ ব্ৰহ্মপুত্ৰ আপোনাৰ পাকেনত ৰাওনামুখ এইবিলাক জেগাত আমি ITBNৰ ব্যৱস্থা কৰিছোঁ আৰু আমি গাঁৱে গাঁৱে এৱাৰনেছ কৰিছোঁ আৰু য'ত পানী মানে আমাৰ বানপানী হোৱাৰ চান্স থাকে বা ইতিমধ্যে হৈছে কম বেছি পৰিমাণে পানী হৈছে যেনে আমাৰ শান্তিপুৰ দেউৰী গাঁও দফলা সেইবিলাক জেগাত আমি ইতিমধ্যে ITBNৰ ব্যৱস্থা কৰিছোঁ আমাৰ কৰ্মচাৰীসকলে ফুল চুইম কামখিনি আগবঢ়াই নি আছে নিশ্চয় আৰু এনেদৰে আচলতে সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ জনাইছে বিশ্বনাথ জিলাৰ সহকাৰী মেলেৰিয়া বিষয়া আছে মই আপোনাৰ লগত কথা পাতিম যিহেতু এতিয়া গ্ৰীষ্মকালৰ সময় গতিকে কৈছেই তেখেতে গতিকে আপোনালোকৰ ফালৰ পৰা আৰু কি ৰাইজক বাৰ্তা প্ৰেৰণ কৰিব আমি এইটোৱেই ৰাইজক জনাম এইকেইটা দিন যাতে খুব ভালদৰে থাকক মহে যাতে নাকামোৰে আৰু মহৰ বংশবৃদ্ধি যাতে ৰোধ কৰিব পাৰে চাফ চিকুণকৈ থাকক মই ইয়াকে ৰাইজৰ ওচৰত কামনা কৰিম নিশ্চয় আৰু এনেদৰে এতিয়া এই বেমাৰসমূহৰ পৰা এই গ্ৰীষ্মকালৰ সময়ছোৱাত সকলো হাত সাৰি থাকিব লাগিব আৰু হাত সাৰি থাকিবলৈ হ'লে বিভিন্ন নীতি নিয়মসমূহ মানিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগিব শুবৰ সময়ত আঁঠুৱাত আঁতৰিব লাগিব গতিকে সকলোৱে এই কথাসমূহ মানি চলিলে নিশ্চয় এই বেমাৰসমূহৰ পৰা মুক্তি পাব পাৰিব আৰু এনেদৰে এতিয়া গহপুৰৰ বিভিন্ন প্ৰান্তত কিন্তু গহপুৰৰ মেলেৰিয়া বিভাগো সাজু হৈ পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ